ভালে লাগিছে দুদিনীয়া বাৰে বৰণীয়া সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা খেতি নমপুৰ আঞ্চলিক ৰঙালী বিহু উদযাপন আমি শলমাৰা বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত এই ৮ম হিচাপে পালন কৰিবলৈ ওলাইছোঁ। আজি আমাৰ দ্বিতীয় দিন। যোৱাকালি আমাৰ প্ৰথম দিনত আমাৰ পতাকা উত্তোলন হৈ গৈছে, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ আৰু মৌজাৰ খেতি নমপুৰ মৌজাৰ বিশিষ্ট ব্যক্তিসকলক ৰাজহুৱাভাৱে আমি সম্বৰ্ধনা জনাইছিলোঁ যোৱাকালি, আৰু বিভিন্ন খেল ধেমালিৰে যোৱাকালি আমি আনুষ্ঠানিকভাৱে আমাৰ কাৰ্যসূচী সামৰণি পৰিছিল। আজি আমাৰ দ্বিতীয় দিনত ৰাতিপুৱা ৯ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ, আৰু এতিয়া সন্ধিয়া আমি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিছোঁ। আপোনালোকে দেখাই পাইছে ভেলচাৰ বিহু হুঁচৰি দলৰ দ্বাৰা বিহু হুঁচৰি প্ৰদৰ্শন, জেং বিহু, ৰামপুৰৰ বাৰে বৰণীয়া সংস্কৃতিৰ দ্বাৰা বিভিন্ন ধৰণৰ নৃত্য, নাচ, অসমীয়া গীতৰ আধাৰত তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন, আৰু নিশা আমি ইতিমধ্যে আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। কিছু সময় পিছতে আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। 2 শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া আজি আৰম্ভ কৰিম। দ্বিপাক্ষী দীপিকা আৰু ঋষিকেশৰ গীতৰ শৰাই। ইতিমধ্যে কিছু সময় পিছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। গতিকে শলমৰা বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত খেতি নমপুৰ আঞ্চলিক ৰঙালী বিহু উদযাপনৰ আজি এই কাৰ্যসূচী আমাৰ এইকেইটাই আমি ৰাখিছোঁ। আজি আমাৰ এই অনুষ্ঠানত আপোনালোকৰ নিউজ চেনেলৰ আটাইকেইগৰাকী সংবাদদাতাক আমি শলমৰা বজাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আগতীয়াকৈ আমি এটি কথা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে শলমৰা বজাৰ পৰিচালনা সমিতিৰ যি লক্ষী মন্দিৰ, ইতিমধ্যে লক্ষী মন্দিৰৰ আমাৰ ৭৫ বছৰ গৰকিছে। এইবাৰ আমি লক্ষী মন্দিৰৰ 4দিনীয়া বিভিন্ন কাৰ্যসূচীৰে আমি লক্ষী পূজাৰ হীৰক জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। অক্টোবৰৰ 5, 6, 7, 8 অক্টোবৰত আমাৰ হীৰক জয়ন্তী উৎসৱ উদযাপন হ'ব। আৰু তাৰ আগতে আপোনালোকে জানে আমি প্ৰতি বছৰে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ দল আবাহন থিয়েটাৰক আমি নিমন্ত্ৰণ কৰি আহিছোঁ। এইবাৰ আমি অহা 7, 8, 9 ছেপ্টেম্বৰত আমাৰ বিষ্ণু মন্দিৰৰ নিৰ্মাণৰ সাহায্যতে আমি আবাহন থিয়েটাৰক নাচ মঞ্চস্থ কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। আগতীয়াকৈ আপোনালোকৰ জৰিয়তে দি অসমবাসী ৰাইজক আমি আমাৰ তৰফৰ পৰা এইখিনি কথা অৱগত কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।